দুসপ্তাহৰ বাবে যুদ্ধবিৰতিত সন্মতি ইৰাণ আৰু আমেৰিকাৰ মুকলি কৰা হৈছে হৰমুজ প্ৰণালী। যুদ্ধৰ অন্ত পেলাবলৈ শুকুৰবাৰে ইছলামাবাদত অনুষ্ঠিত হ'ব আমেৰিকা ইৰাণৰ প্ৰথম পৰ্যায়ৰ আলোচনা। মধ্যপ্ৰাচ্যৰ ভয়ানক যুদ্ধ শেষ হোৱাৰ উপক্ৰম হৈছে নেকি? বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এক বৃহৎ ঘোষণা কৰে। ইৰাণক দিয়া ডেডলাইন শেষ হোৱাৰ মাত্ৰ কেইঘণ্টামান আগতে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে আক্ৰমণৰ পথৰ পৰা পিছুৱাই গৈ শান্তিৰ পথত আগবাঢ়িলে। ডনাল্ড ট্ৰাম্পে কয়, অহা দুসপ্তাহলৈ ইৰাণৰ ওপৰত আৰু কোনো আক্ৰমণ নহ'ব। ফলত 40 দিনৰ অবিৰত যুদ্ধৰ অন্তত ইৰাণ, ইজৰাইল আৰু আমেৰিকাৰ মাজত কূটনৈতিক আলোচনাৰ পথ মুকলি হৈছে। তেহৰানেও মানি লৈছে এই যুদ্ধবিৰতি। আমেৰিকাৰ দাবী যে ইৰাণেও হৰমুজ প্ৰণালী মুকলি কৰিবলৈ সন্মত হৈছে। ডনাল্ড ট্ৰাম্পে কয় যে ইৰাণৰ দলং, বিদ্যুৎ কেন্দ্ৰ আৰু অন্যান্য অসামৰিক আন্তঃগাঁথনিক আপাততঃ লক্ষ্য কৰি লোৱা নহ'ব, কাৰণ ইৰাণে আগবঢ়োৱা 10টা প্ৰস্তাৱক কাৰ্যকৰী বুলি বিবেচনা কৰে। কিন্তু কূটনৈতিক প্ৰচেষ্টা শক্তিশালী হোৱাৰ পিছতো স্থলভাগৰ পৰিস্থিতি এতিয়াও অনিশ্চিত হৈ আছে। ইৰাণে যুদ্ধবিৰতি গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে যদিও উপসাগৰীয় অঞ্চলত এতিয়াও ক্ষেপণাস্ত্ৰ সতৰ্কতা চলি আছে। আনহাতে হোৱাইট হাউছে কয় যে ইজৰাইলে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও ইৰাণে কৈছে যে 10 দফা দাবী মানি ল'লে হৰমুজ প্ৰণালী মুকলি কৰা হ'ব। ইৰাণৰ উচ্চতম ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ মতে 10 দফীয়া প্ৰস্তাৱটো হ'ল হৰমুজ প্ৰণালীৰ একচেটিয়া নিয়ন্ত্ৰণ, আমেৰিকাৰ সৈন্য প্ৰত্যাহাৰ, মিত্ৰশক্তিৰ নিৰাপত্তা, নিষেধাজ্ঞা প্ৰত্যাহাৰ, যুদ্ধৰ ক্ষতিপূৰণ আৰু আন্তঃৰাষ্ট্ৰীয় আইনী নিশ্চয়তাৰ দাবী। বুধবাৰে ডনাল্ড ট্ৰাম্পে ছ'চিয়েল মিডিয়া ট্ৰুথত কয় যে আমেৰিকাই আপাততঃ 14 দিনীয়া যুদ্ধবিৰতি ঘোষণা কৰিছে। ইৰাণেও 10 দফীয়া চৰ্তৰে যুদ্ধবিৰতি মানি লৈছে। পাকিস্তানে দাবী কৰিছে যে তেওঁলোকে এই যুদ্ধবিৰতিৰ মধ্যস্থতা কৰিছে। এইবাৰ যুদ্ধৰ অন্ত পেলাবলৈ শুকুৰবাৰে ইছলামাবাদত অনুষ্ঠিত হ'ব আমেৰিকা ইৰাণৰ প্ৰথম পৰ্যায়ৰ আলোচনা। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।